সকলোকে স্বাগতম জনাইছো মোৰ আৰু এটি নতুন ভিডিঅ'লৈ। মই আজি বনালো লালমোহন। লালমোহন মই চুজিৰ পৰা বনাইছো। চুজিৰ পৰা লালমোহন বনাবলৈ অতি সহজ আৰু খাবলৈ বহুত ভাল লাগে আৰু কম খৰচতে আমি ঘৰত থকা বস্তুৰে বনাব পাৰি। আৰু মইনো কেনেকৈ বনালো চাওঁ আহকচোন ভিডিঅ'টো। এতিয়া মই ইয়াতে অলপমান ৰিফাইন তেল এনেকৈ দি লৈছোঁ। এইখিনি গৰম হোৱাৰ পাছত মই এইখিনি চুজি লৈছোঁ। চুজি মই সৰু চুজিটো লৈছোঁ, ডাঙৰ চুজিটো নহ'ব। ডাঙৰ চুজিটো যদি হয় তেতিয়াহ'লে চুজিখিনি অলপমান পিচি ল'ব লাগিব। এইখিনি হৈছে মোৰ মিহি চুজিটো। এনেকৈ অলপমান ভাজি লৈছোঁ। বেছি দেৰি ভাজিব নালাগে, ৰঙচুৱা কৰিব নালাগে। এনেই অলপমান চুজিৰ যিটো কেঁচা গোন্ধ, সেই গোন্ধটো নাইকিয়া হ'লে হৈ যাব। তাৰপাছত এইখিনি মই গাখীৰ এগিলাচ লৈছোঁ আৰু গাখীৰ গিলাচ মই ইয়াত লাহে লাহে এনেকৈ দি যাম। গাখীৰখিনি দি পিনে ভালকৈ এনেকৈ লৰাই লৈছোঁ। আপোনালোকে যদি বেছি বনাই লালমোহনকেইটা তেতিয়াহ'লে অলপমান বেছিকৈ ব্যৱহাৰ কৰিব চুজিখিনি আৰু গাখীৰখিনি। মোৰ চুজিখিনি হৈ গ'ল, ভালকৈ শুকাই গ'ল আৰু এতিয়া মই এইখিনি নমাই দিছোঁ। চুজিখিনি মই নমাই ল'লোঁ এনেকৈ কাঁহী এখনতে আৰু অলপমান দি কিন্তু ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত মই এইখিনি বনাম। চুজিখিনি ঠাণ্ডা হৈ গ'ল, এতিয়া মই ভালকৈ এইখিনি মঠি ল'ম। অলপমান হাততে ঘি অকণমান লগাই লৈছোঁ আৰু ঘিখিনি দি পিনে ভালকৈ এইখিনি মঠিম। চুজিখিনি ভালকৈ মঠি ল'ব লাগিব, তেতিয়া লালমোহনকেইটা বনালে মতে নাফাটে। আপোনালোকে বাৰু এনেকৈ চুজিৰ লালমোহন বনাইছেনে? যদি নাই বনোৱা তেতিয়াহ'লে কেতিয়াবা বনাই চাবচোন। একদম কম খৰচতে আমি বনাব পাৰি ঘৰৰ বস্তুৱে, খাবলৈ একেই লাগে। মই চুজিখিনি ভালকৈ মঠি ল'লোঁ আৰু এতিয়া লালমোহনৰ কাৰণে মই লাডুকেইটা বনাওঁ। যিমান পাৰে ভালকৈ মঠিব, তেতিয়া মানে লালমোহনকেইটা ধুনীয়া হ'ব। আৰু মই ইমানটো জোখতে এটা এটাকৈ বনাই যাম। আৰু যদি সৰু সৰুকৈ বনাব বিচাৰে সৰু সৰুকৈ বনাব, নিজৰ ইচ্ছামতে আপোনালোকে লাডুকেইটা বনাই ল'ব। এনেকৈ গোটেইকেইটা মই বনাই যাম। মই চুজিৰ লাডুকেইটা এনেকৈ বনাই ল'লোঁ আৰু এতিয়া মই ফ্ৰাই কৰিম। তেলখিনি গৰম হৈ গ'ল এতিয়া আৰু মই ইয়াতে এটা এটাকৈ দি যাম। একদম কম জুইত থ'ব লাগিব আৰু কম জুইত থৈ পিনে ভিতৰবোৰ তেতিয়া ভালকৈ সিজি যাব। অলপমান এটা চাইড সিজাৰ পাছত লঠিয়াব লাগিব, নহ'লে এইটো লাগি যায়। সিজি গৈছে, একদম ৰঙচুৱা কৰি পেলাম লাডুকেইটা। আৰু কিন্তু একদম কম জুইত বনাব লাগিব, কম জুইত বনাই একদম ৰঙচুৱা কৰিম। মোৰ লালমোহনকেইটা মই ফ্ৰাই কৰা হৈ গ'ল, এতিয়া মই এইকেইটা নমাই দিব পাৰিম। আৰু মই এতিয়া চাটনিখিনি বনাবলৈ লৈছোঁ আৰু চাটনিৰ কাৰণে মই এবাটি চেনি লৈছোঁ আৰু এগিলাচ পানী। এই পানীখিনি দি পিনে ভালকৈ উতলাম আৰু একদম আঠা আঠা কৰি দিম। আৰু বেছিকৈ চাটনিখিনি মই নবনাওঁ, যিটো অলপমান টাৱৰ নিচিনা আঠাটো হৈ যায় সেইটো ষ্টাইলতে মই বনাম।
মোৰ চাটনিখিনিতে 3টা মই ইলাচি দি দিছোঁ। চাটনিখিনি মোৰ ভালকৈ উতল আহি গ'ল আৰু অলপমান দি বনালে হৈ যাব। মোৰ চাটনিখিনি উতল আহি গ'ল আৰু অলপমান দি মই উতলাম। চাটনিখিনি হৈ গ'ল আৰু অলপমান আঠা আঠা কৰি ধুইছোঁ। এতিয়া মই এইখিনি অফ কৰি দিব পাৰিম। মই এতিয়া ঠাণ্ডা হৈ গ'ল অলপমান চাটনিখিনি আৰু এতিয়া মই ইয়াতে দি দিম দালিকেইটা এটা এটাকে। আৰু এইখিনি এনেকৈ থৈ পিনে মই কমচে কম 1 ঘণ্টামান এনেকৈ থৈ দিম আৰু 1 ঘণ্টামানৰ পাছতে মই এইখিনি উলিয়াম। এতিয়া মই এনেকৈ থৈ দিম। মোৰ লালমোহনখিনি বনোৱা হৈ গ'ল আৰু চাওকচোন কিমান ধুনীয়া হৈছে। আৰু যদি আপোনালোকে এনেকৈ লালমোহন নাই বনোৱা তেতিয়াহ'লে বনাই চাব। মই এটা লালমোহন এনেকৈ কাটি দিছোঁ, দেখাইছোঁ। আৰু ভিতৰতো বহুত ধুনীয়াকৈ চুগাৰ চিৰাপখিনি সোমাই গৈছে। ধুনীয়া হৈছে দেখিছেনে? আৰু এনেকৈ যদি আপোনালোকে নাই বনোৱা তেতিয়াহ'লে নিশ্চয় এবাৰ বনাই চাব।